পাৰ্বতী পাহাৰ হৈছে আমাৰ গোটেই নামনি অসমৰ সেই বক অঞ্চলত থকা এটা ঐতিহাসিক পীঠস্থান আৰু প্ৰায় 400-500 বছৰ ধৰি আমাৰ বকো অঞ্চলৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এইটো অঞ্চলৰ ৰাইজে আমাক ইয়াক আৰাধনা কৰি আহিছে। এই পাৰ্বতী মন্দিৰতে সেৱা কৰিবৰ কাৰণে আহে, পূজা অৰ্চনা কৰিবৰ কাৰণে আহে আৰু বিগত দিনবিলাকৰ এটা পৰম্পৰা আছে। আমাৰ মানুহবিলাকৰ জনবিশ্বাস আছে এইটো অঞ্চলত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোখিনি মানুহে বিশ্বাস কৰে যে দক্ষিণ পশ্চিম কামৰূপ দক্ষিণ পশ্চিম কামৰূপৰ অঞ্চলৰ আমাৰ যিটো নেকি পাৰ্বতী মন্দিৰ, এই মন্দিৰত সদায় মেলা হয়। ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ পাৰ্বতী মন্দিৰ, যিটো মন্দিৰত মানে গোটেই ভাৰতবৰ্ষৰ পৰাই পৰ্যটন আহে আৰু ইয়াৰ যিটো নেকি ভিউ পইণ্ট, ওপৰৰ পৰা যিটো নেকি ছানৰাইজ আৰু ছানছেটৰ যিটো নেকি দৃশ্য, সেইটো অতি মনোৰম দৃশ্য আৰু এইটো মানে পৰ্যটন বিভাগে যথেষ্ট পৰিমাণে কৰণীয় আছে। কিছু নকৰা নহয়, কিন্তু সেইখিনি যথেষ্ট নহয়। যথেষ্টখিনি ইয়াত পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত ইয়াত যথেষ্ট পৰিমাণে কাম কৰিব লগা আছে। আমি আশা ৰাখিছোঁ আমাৰ যিটো নেকি অহা ৰঙালী বিহুৰ আমাৰ যিটো নেকি আন্তৰিক সমূহ ৰাইজক আমি সমূহ জনসাধাৰণক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আশা ৰাখিছোঁ এই পৰ্যটন ক্ষেত্ৰখন যেন বহলভাৱে বিস্তাৰিত হয় তাৰে আমি কামনা কৰিছোঁ।